নমস্কাৰ আজি মই নিট পৰীক্ষাৰ ওপৰত আকৌ এটা ভিডিও লৈ আহিছো ইয়াৰ আগতে মই এটা ভিডিও দিছিলো যেটোত মই কৈছিলো যে এবাৰ নিট পৰীক্ষাত বৃহৎ সংখ্যক অনিয়মৰ সৃষ্টি হৈছে গ্ৰেছ মাৰ্ক দিছে কিবা কিবি কোৱেশ্চন এটাটো ভুল কোৱেশ্চন এটা কাৰেক্ট মাৰ্ক দিছে এইবিলাক কৈছিলো আৰু তাৰ আৰু কৈছিলো যে হয়তো নিট পৰীক্ষা আকৌ হ'ব পাৰে নেকি কিন্তু আজি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান দেৱ তেখেতে কৈছে যে নিট পৰীক্ষা পতাৰ তেওঁলোকে সদ্যহতে তেওঁলোকৰ কোনো ধৰণৰ ডিসিশন লোৱা নাই তেওঁলোকে নিট পৰীক্ষা এতিয়ালৈকে তেওঁলোকে নিট পৰীক্ষা কৈছে নিট পৰীক্ষা আকৌ পতা নহব কিন্তু লগতে তেওঁ এই কথাটো স্বীকাৰ কৰিছে যে নিট পৰীক্ষাত এবাৰ কোৱেশ্চন পেপাৰ লিক হৈছে অলৰেডি কোৱেশ্চন পেপাৰ পৰীক্ষা পতাৰ আগতে মানে আউট হৈ গৈছে বিশেষকৈ বিহাৰ এজন ছাত্ৰক এৰেষ্ট কৰা হৈছে এই ক্ষেত্ৰত আৰু ছাত্ৰজনে স্বীকাৰ কৰিছে যে তেওঁ একচুয়ালি পৰীক্ষা আগ্ৰাটিয়ে তেওঁ আগদিনাই তেওঁ এই কোৱেশ্চন পেপাৰখন পাই গৈছিল আৰু যাৰ কাৰণে তেওঁ প্ৰেক্টিছ কৰা হৈছিল কোৱেশ্চন পেপাৰখন খুব বেছিকৈ আৰু তেওঁ মানে প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰি লৈছিল সেই ধৰণে আৰু নেক্সট ডে হে সেম পেপাৰখনে তেওঁ পৰীক্ষা হলত গৈ তেওঁ সেম পেপাৰখন এটেন্ড কৰিছিল এতিয়া আটাইতকৈ ভয় লগা কথাটো হল এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে বা তেওঁৰ দ্বাৰা ওলাই পৰিছে যে প্ৰশ্নকাকত আগতে মানে ফাদিল হৈছে প্ৰশ্নকাকত আগতে ওলাই আহিছে কিন্তু অকল এজন ছাত্ৰই পাইছে নে হয়তো এনেকুৱা আৰু বহুত তেওঁৰ নিচিনা আৰু বহুত চেণ্টাৰত বহুত ল'ৰা-ছোৱালীয়ে এই কোৱেশ্চন পেপাৰবোৰ অলৰেডি পাই গৈছে আৰু তাতকৈ মানে উল্লেখনীয় বা ভয় লগা কথাটো আৰু এটা হল যে আপোনালোকে হয়তো জানে ফিজিক্স ৱালাৰ সিইও অলখ পাণ্ডে তো অলখ পাণ্ডে মই টিভি সাক্ষাৎকাৰত তেখেতক কোৱা শুনিছো যে কোৱেশ্চন পেপাৰ যে ফাদিল হয় এই বছৰৰ নিটৰ কোৱেশ্চন পেপাৰ লিক হোৱা কথাটো একচুয়ালি আজি নতুন এই বছৰৰ কাৰণে এটো নতুন ষ্টৰী নহয় অলৰেডি তেওঁলোকে জানে যে প্ৰত্যেক বছৰে নিটৰ কোৱেশ্চন পেপাৰ ফাদিল হয় হয়তো ইমান বৃহৎ ভাবে নহলো কম বেছি পৰিমাণে মানে লাৰ্জ স্কেলত নহলে হয়তো কোনোবা হয়তো এই কোৱেশ্চন পেপাৰখন অলৰেডি পাই যায় তো এনেকুৱা অনিয়ম অলৰেডি চলি আহিছে কিন্তু এইবাৰ অনিয়মখিনি ইমান বেছিকৈ গম পোৱা হ'ল বিকজ এইবাৰ যেতিয়া মাৰ্কিং সিস্টেমটো দেখা গ'ল যে বহুত অদ্ভুত ধৰণৰ কিছুমান মাৰ্কস পাইছে 720 ভিতৰত 718 19 পাইছে যেটো একচুয়ালি নিটৰ নিয়মাৱলী অনুসৰি সম্ভৱ নহয় তো সেই কাৰণে এইবাৰ কথাখিনি বেছিকৈ মানে উলাই পৰিছে বেছিকৈ ফাদিল হৈছে কিন্তু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰো যে যদি নিট পৰীক্ষা নাপাতে আকৌ পাতে তেতিয়া হলেও ধৰক আকৌ যদি পাতিলেহেন যদিও এটা চৰকাৰে নাপাতো বুলি কৈছে মই কথাটো কৈছো ধৰক পাতিলেহেন যদি নিট পৰীক্ষা আকৌ পাতিলেহেন তেতিয়া বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী যিসকলে ধৰক এবছৰ দুবছৰ 3 বছৰ বহুত কষ্ট কৰি বহুত সংগ্ৰাম কৰি বহুত চেষ্টা কৰি ধৰক কোৱেশ্চন মানে পঢ়িছে দিন ৰাতি একাকাৰ কৰি পঢ়িছে পৰীক্ষা ভাল কৰিম বুলি সেই ছাত্ৰ-ছাত্ৰী বিলাকে যিহনে জেনুইনলি হেতু মাৰ্কস পাইছে হততাৰ পথৰে গৈ হয়তো হেতু মাৰ্কস পাইছে কোনো মানে খেলিমেলি নকৰাকৈ হেতি সেই মাৰ্কসটো পাইছে তো সেই ল'ৰা-ছোৱালীখিনি আকৌ এবাৰ যদি পৰীক্ষা পাতে সেই একে উদ্যম একে আগ্ৰহ একে মানে খিনি কষ্ট কৰি বা একে ধৰণৰ ফলাফল তেওঁলোকে দেখুৱাব পাৰিবনে নিশ্চয় নোৱাৰিব তেওঁলোকে কাৰণ অলৰেডি বহুত ছাত্ৰ-ছাত্ৰী অলৰেডি মানসিকভাৱে তেওঁলোক অলৰেডি ভাগি পৰিছে আৰু যদি পৰীক্ষাটো হেতু হৈছে পৰীক্ষাটো যদি পাতে আৰু পৰীক্ষাটো যদি নাপাতে তেতিয়াও আমি ক'ব পাৰো যে একচুয়ালি বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগত অলৰেডি অনিয়ম হৈ গৈছে কাৰণ অলৰেডি আমি কৈছো যে 1563 জন ষ্টুডেন্টে গ্ৰেছ মাৰ্ক পাইছে কিন্তু এইটো এতিয়াও একদম মানে একদম সত্যতা প্ৰমাণিত হোৱা নাই যে অকল 1563 জনে গ্ৰেছ মাৰ্ক পাইছে নে তাতকৈ বহুত বেছিও জনে পাইছে হয়তো মেবি 15000 এ পাইছে নে কিমান জনে পাইছে এতিয়াও হেতু সম্পূৰ্ণ মানে কাগজে কলমে মানে এনটিএ কৈছে আৰু সেই এনটিএ কোৱা ভিত্তিৰ ওপৰত আমি বিশ্বাস কৰি লৈছো যে 1563 জনে গ্ৰেছ মাৰ্ক পাইছে মেবি দ্য নাম্বাৰ ইজ ইভেন মোৰ তো এনেকুৱা হ'ব পাৰে তো গটিকে অলৰেডি এটা বৃহৎ পৰিমাণে অনিয়ম হৈছে পৰীক্ষা পাতিলেও বহুত ছাত্ৰ-ছাত্ৰী সাফাৰ কৰিব আৰু পৰীক্ষা নাপাতিলেও বহুত সংখ্যক ল'ৰা-ছোৱালী বহুত কষ্ট কৰি হয়তো তেওঁলোকৰ ডিজায়াৰ্ড নাম্বাৰটো হয়তো পোৱা নাই মাৰ্কসটো হয়তো পোৱা নাই বা তেওঁলোকৰ ৰেংকটো বহুত তললৈ আহি গৈছে য'ত মাজত ইমানবোৰ ল'ৰা-ছোৱালী অনিয়ম কৰা ল'ৰা-ছোৱালী সোমাই আছে পেপাৰে পায় পৰীক্ষা দিয়া হওক বা গ্ৰেছ মাৰ্ক পায় বা যি ধৰণে নহওক বা ৰং আনসাৰ এগেইনষ্টত মাৰ্কস পায় বা যি নহওক বহুত ল'ৰা-ছোৱালী হয়তো তেওঁলোকৰ হাতৰ ওপৰৰ নাম্বাৰ সোমাই আছে গতিকে মানে অনিয়মটো দুই ফালৰ পৰাই বৃহৎ ধৰণে হৈছে তো আৰু এটা এইখিনিতে মই নিট পৰীক্ষাৰ কথা লগতে মই নেট নেশ্যনেল এলিজিবিলিটি টেষ্ট ইউজিচি নেট যিটো পতা হয় আমাৰ বিভিন্ন ধৰক শৈক্ষিক প্ৰতিষ্ঠান যেনে কলেজ ইউনিভাৰ্চিটি বেলেগ ধৰণৰ একাডেমিক ইনষ্টিটিউচন এইবিলাকত ধৰক এছিষ্টেণ্ট প্ৰফেছৰ পোষ্টৰ কাৰণে বা লেকচাৰশ্বিপৰ কাৰণে বা এনেকুৱা ধৰণৰ কাৰণে বা ৰিসাৰ্চৰ কাৰণে যেটো পৰীক্ষা পতা হয় সেই পৰীক্ষাটো বৃহৎ খেলিমেলি হৈছে এবাৰ বুলি কৈছে যাৰ কাৰণে পৰীক্ষাটো পতাৰ পিছতে পৰীক্ষাটো আকৌ মানে ৰিকন্ডাক্ট কৰিব বুলি ক'লে মানে আকৌ পৰীক্ষা পতাৰ পিছত সেই পৰীক্ষাটো কেনসেল হৈছে পৰীক্ষাটো আকৌ পাতিব তাতো কাৰণ হৈছে কাৰণ এই এক্সামটো হোৱাৰ আগদিনাই ডাৰ্ক নেটত কৈছে আজি মানে শিক্ষা মন্ত্ৰীজনে কৈছে নিজে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী যে ডাৰ্ক নেটত অলৰেডি সেই কোৱেশ্চন পেপাৰখন ওলাই গৈছে আৰু সেই কোৱেশ্চন পেপাৰখন যেতিয়া দেখা গ'ল যে ডাৰ্ক নেটত যিখন কোৱেশ্চন পেপাৰ আছিল নেক্সট ডে যেতিয়া এক্সাম মানে
মানে নেটৰ এক্সাম হলত দেখা গ'ল যে সেই সেম কুৱেশ্যন পেপাৰখন অলৰেডি ডাৰ্ক নেটত সেইখন ওলাই গৈছে গতিকে সেইকাৰণে পৰীক্ষাটো বাতিল কৰা হ'ল এতিয়া আটাইতকৈ চিন্তনীয় বিষয় হ'ল দেশৰ ইমান দুটা গুৰুত্বপূৰ্ণ উল্লেখনীয় পৰীক্ষা য'ত বহুত লাখ around 24-5 lakhs মানে এস্পাইৰেন্টছ থাকে যিবিলাকে আশা কৰে এই ধৰণৰ পৰীক্ষা ইভেন UGC নেটৰ পৰীক্ষাটো এটা বহুত উল্লেখযোগ্য পৰীক্ষা এই ধৰণৰ পৰীক্ষা ক্ষেত্ৰতে যদি ইমান অনিয়ম হয় তেতিয়াহ'লে একচুৱেলি এইটো মানে আমাৰ কাৰণে এটা ভয় লগা কথা খুব ভয় লগা খুব শংকা আৰু ছাত্ৰ ছাত্ৰীসকল অলৰেডি তেওঁলোকে ফ্ৰাষ্ট্ৰেটেড হৈ থাকে বহুত আজিকালি ল'ৰা ছোৱালী অলৰেডি বহুত হতাশাত ভুগি থাকে তো এই ধৰণৰ খবৰবিলাকে তেওঁলোকক আৰু হতাশাত আচলতে ভুগায় গতিকে আমি আশা কৰোঁ যাতে নেক্সট টাইম ভাল হওক অলপ মানে হট হওক নিকা হওক আমাৰ পৰীক্ষা ব্যৱস্থাটো আৰু এতিয়া কৈছে যে NTA মানুহখিনিক আকৌ চাব তেওঁলোকে কি হৈছে নেশ্যনেল টেষ্টিং এজেঞ্চিত বহুত ৰদবদল হ'ব এতিয়া কিন্তু ৰদবদল হ'লেও যাতে মানে হওক যি হওক ভালৰ কাৰণে হওক তাকে আমি আশা কৰিছোঁ তো এইখিনি আজি মোৰ ক'ব লগা আছিলে আপডেট নেক্সট টাইম এনেকুৱা কিবা আপডেট হ'লে মই আকৌ আহিম আপোনালোকৰ ওচৰত আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে প্লিজ মানে সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ